Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসেছ অসমৰ যোনটো গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট ওলাইছিলে হেলথ এডুকেটৰ, জুনিয়ৰ এসিস্টেন্ট, একাউন্ট এসিস্টেন্ট কাম এলডি আৰু বেসিক হেলথ ওয়াৰ্কাৰ। সো হে পোষ্টখিনি টোটাল 191 টা পোষ্ট আছিল। তাৰে মই এক্সাম কেতিয়া হ'ব হেতুৰ ওপৰত অকমান আপডেট লৈছিলো বাৰু তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই যোনখিনি ডিপাৰ্টমেন্টাল যোনখিনি সোৰ্সেছ আছে। সো তেওঁলোকে কি কথা ক'লে মই হেতুৰ ওপৰত আপোনালোকক আজি ভিডিঅ'টো বনাই পেলাই মই ক্লেৰিফিকেশন অকমান দিম, কাৰণ আপোনালোকে মোক বহুত দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছিল যে এই পৰীক্ষাটো কেতিয়া হোৱা সম্ভাৱনা আছে। সো মই আপোনালোকক আজি ভিডিঅ'টোত জনাই আছো যে ডিএছএছ গ্ৰেড 3 নন টেকনিক্যাল 191 পোষ্টৰ কাৰণে এক্সাম ডেট, ৰিটেন এক্সাম নোটিফিকেশন আৰু এডমিট কাৰ্ড সমূহ কেতিয়া আহিব, ঠিক আছে। সো তেওঁলোকৰ লগত যেতিয়া মই ক'লো মানে কথা পাতিলো, ডিপাৰ্টমেন্টাল সোৰ্সেছ কিছুমান আছে যোনবিলাক সোৰ্সটো অফিচিয়েলি, খালি যোনখিনি তেওঁলোকে কথা কৈছে সেইখিনি আনঅফিচিয়েলি হ'ব, কাৰণ অফিচিয়েলি এতিয়ালৈকে কোনো ডিক্লেৰেশ্যন দিয়া নাই। সো ইয়াতে ৰিটেন এক্সামছন ডেটৰ কথা যেতিয়া তেওঁলোকক সুধিছিলোঁ যে তেওঁলোকে কৈছিলে যে হায়াৰ অথৰিটিৰ পৰা তেওঁলোকৰ অৰ্ডাৰ আছে যে মানে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা যে ইলেকশ্যনৰ আগতে হয়তো পৰীক্ষাটো কণ্ডাক্ট কৰিব। যিমানখিনি এতিয়ালৈকে আছে, পাছত যদি কিবা আনফৰচিন সাৰ্কামষ্টেন্সেছ আহি যায় তেতিয়া হয়তো পৰীক্ষাৰ হেতু বেলেগ হ'ব আৰু কথাটো, কিন্তু এতিয়া বৰ্তমান তেওঁলোকৰ যিমানখিনি কথা বাৰ্তা চলি আছে সেইখিনি হৈ গ'ল যে আপোনালোকৰ ইলেকশ্যনৰ আগতে মাৰ্চ এপ্ৰিলৰ আগতে পৰীক্ষাটো অনুষ্ঠিত কৰিব। এতিয়া তেওঁলোকক মই সুধিলোঁ যে পৰীক্ষাৰ ডেট এক্সেক্টলি কেনেকুৱা হ'ব পাৰে, কোনটো মাহত হ'ব পাৰে টেণ্টেটিভ। তেতিয়া তেওঁলোকে ক'লে ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী তেনেকৈ মোক ক'লে। চ' একো তেনেকৈ ইমান বিশেষ কোৱা নাই, কিন্তু ইলেকশ্যনৰ আগতে পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা বহুত বেছি আছে, কাৰণ সেইখিনি তেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ তাতে ডিছকাশ্যন চলি আছে, ঠিক আছে। সো সিমানখিনি তেওঁলোকে ক'লে ইলেকশ্যনৰ আগতে পৰীক্ষা হ'ব, এইটো অনুষ্ঠিত। এনেই ডিএছএছ এক্সাম দেৰি হয়, কিন্তু তেওঁলোকে কোৱা মতে ইলেকশ্যনৰ আগতে পৰীক্ষা হ'ব। খালি কথাটো হ'ল যে কিছুমান আনফৰচিন চাৰ্কামষ্টেন্সেছ থাকিব পাৰে বা কিবা যদি তেনেকুৱা বেলেগ অৰ্ডাৰ পাছ হয় তেতিয়াহ'লে তেওঁলোকে নাজানে। এতিয়া বৰ্তমান তেওঁলোকে ক'ব পৰা মতে ডিচেম্বৰ আগতে ইলেকশ্যনৰ আগতে পৰীক্ষা হ'ব আৰু ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 3টা মাহতে পৰীক্ষা হ'ব। খালি পৰীক্ষা যেতিয়া অনুষ্ঠিত হ'ব তেতিয়া আপোনালোকৰ ৰিটেন এক্সাম নোটিফিকেশ্যনটো 15 days to 20 daysৰ আগতে নোটিফিকেশ্যন ওলাব বুলি কৈছে। আৰু লগতে এডমিট কাৰ্ডসমূহ আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ যোনটো ডেট হ'ব, ছাপ'জ ৰিটেন এক্সাম ডিচেম্বৰৰ লাষ্টৰ ফালে হ'ব, ডিচেম্বৰ লাষ্টৰ ফালে যদি হয় ধৰক ডিচেম্বৰৰ 27 তাৰিখে বা ডিচেম্বৰ 28 তাৰিখে পৰীক্ষা হ'ব, ডিচেম্বৰ 28 তাৰিখে পৰীক্ষা হ'লে মানে এডমিট কাৰ্ডসমূহ আপোনালোকৰ ডিচেম্বৰ 21-22 তাৰিখৰ পৰা ইছ্যু কৰা হ'ব। আৰু ৰিটেন এক্সামিনেশ্যনৰ নোটিফিকেশ্যন ছাপ'জ ডিচেম্বৰ 28 তাৰিখ ছানডে 28 তাৰিখে যদি পৰীক্ষা হয় তেতিয়াহ'লে কি বুলি কয় আপোনালোকৰ যোনটো ৰিটেন এক্সামৰ নোটিফিকেশ্যন সেই নোটিফিকেশ্যনটো 15 days to 20 daysৰ আগত মানে ডিচেম্বৰ 10-12 তাৰিখে নোটিফিকেশ্যনটো আহি যাব, ঠিক আছে। সো তেনেকুৱা ধৰণকে কথা ক'লে। এতিয়া মই ডিচেম্বৰ বুলি নকওঁ, কাৰণ তেওঁলোকে মোক কোৱা মতে ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 3টা মাহতে পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা বহুত বেছি আছে। খালি কথাটো হ'ল যে তেওঁলোকে এতিয়া এক্সেক্টলি একো ক'ব পৰা নাই, তেনেকৈ অফিচিয়েলি একো এনাউন্সমেণ্ট হোৱা নাই, জাষ্ট কথা বাৰ্তা চলি আছে আৰু ইলেকশ্যনৰ আগতে পৰীক্ষা পতাৰ সম্ভাৱনা বহুত বেছি আছে বুলি মোক জনালে, ঠিক আছে। চ' আপোনালোকৰ এইটোৱে হ'ল ইম্পৰ্টেণ্ট আপডেটসমূহ। ৰিটেন এক্সামিনেশ্যন ডেট আপোনালোকৰ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 3টা মাহৰ ভিতৰত হ'ব বুলি ক'লে। এতিয়ালৈকে কোনো তেনেকুৱা ফাইনেল ডিচিশ্যন লোৱা নাই বুলি কৈছে। খালি ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, কাৰণ মাৰ্চলৈকে নাযায়, কাৰণ মাৰ্চ এপ্ৰিলত ইলেকশ্যনৰ সম্ভাৱনা বেছি আছে আৰু মডেল কোড অফ কণ্ডাক্ট লাগি যাব, তেতিয়া কোনো এক্সাম কণ্ডাক্ট নকৰে। চ' ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 3টা মাহৰ ভিতৰতে হয়তো কণ্ডাক্ট কৰিব পাৰে। এতিয়া যিহেতু অনলাইন এপ্লিকেশ্যন আপোনালোকে যদি চায় তেতিয়াহ'লে অনলাইন এপ্লিকেশ্যন ছেপ্টেম্বৰ 21 তাৰিখে শেষ হৈ গৈছিলে, ঠিক আছে। ছেপ্টেম্বৰ 21 তাৰিখৰ পৰা অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, চ' অলমষ্ট 3 মাহ হৈ যাব ডিচেম্বৰ লাষ্টলৈকে। চ' পৰীক্ষা কণ্ডাক্ট কৰিও দিব পাৰে ডিচেম্বৰ লাষ্টত। চ' আপোনালোকে সেইটো মতে কি বুলি কয় প্ৰিপেৰেশ্যন কৰি থাকক, একেবাৰে ঢিলাই দি নিদিব। চ' পৰীক্ষা যিকোনো মুহূৰ্তত কণ্ডাক্ট কৰিব পাৰে, ঠিক আছে। চ' জানুৱাৰী, ফেব্ৰুৱাৰী মাহকেইটাও আছে টেণ্টেটিভ মান্থ হিচাপে, কিন্তু ক'বতো নোৱাৰি ডিচেম্বৰ মাহটো কণ্ডাক্ট কৰিলে আপোনালোকৰ হাতত টাইম বহুত কম থাকিব। চ' সেইটো কাৰণে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰি থাকক। আৰু ৰিটেন এক্সামিনেশ্যন নোটিফিকেশ্যন মই ক'লে 15 days to 20 daysৰ আগত আহিব আৰু এডমিট কাৰ্ডসমূহ আপোনালোকৰ পৰীক্ষাৰ ডেটৰ জাষ্ট এসপ্তাহৰ আগৰ পৰা ইছ্যু কৰা হ'ব, ঠিক আছে। আৰু লগতে যদি আপোনালোকে এইটো পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এটা কোৰ্ছ এভেইলেবল আছে। কোৰ্ছটো PDF ফৰ্মেটত এভেইলেবল আছে উইথ MCQs এজ পাৰ অফিচিয়েল চিলেবাছ। গোটেইখিনি বস্তু কভাৰ কৰা হৈছে, জিকে হওক, ছায়েন্স ছেকশ্যনে হওক, ঠিক আছে। আৰু লগতে যোনখিনি জেনেৰেল নলেজ, জেনেৰেল ষ্টাডিজ, ছায়েন্স ছেকশ্যন, মেথছ গোটেইখিনি কভাৰ কৰিছে। DSSত এইটো কোৰ্ছৰ পৰা আপোনালোকে মেথছখিনি একেবাৰে কমন পাব আৰু ইয়াতে যোনখিনি লাগে এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি ইয়াতে কভাৰ কৰা হৈছে। DSS গ্ৰেড 3 নন টেকনিকেল
টেকনিক্যাল ফুল কোর্স এভেইলেবল আছে 350 रुपीसत एतु नम्बर WhatsApp কৰিব পাৰিব 9706557851 ঠিক আছে সো আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 375ত এতু নম্বৰ WhatsApp কৰিব পাৰে ইয়াতো এজ পাৰ অফিচিয়েল সিলেবাস ইংলিশ আসামিজ আৰু গুটেখিনি বস্তু কভাৰ কৰা হৈছে সো আপোনালোকে ল'ব পাৰে PDF ফৰ্মেটত এভেইলেবল আছে উইথ লগতে MCQs ফৰ্মেটত সো আপোনালোকৰ এইবোৰ এক্সামৰ কাৰণে আপোনালোকে ডেসক্ৰিপটিভ পঢ়ি পেলাই ইমান বেছি লাভ নহব কাৰণ আপোনালোকে ডেসক্ৰিপটিভ কোৰ্সে কৰিব লাগে তেতিয়াহলে আপোনালোকে তো কিতাপ কিনি লয় ভাল কিতাপৰ পৰা ডাইৰেক্ট পঢ়িব পাৰে তাতকে বেটাৰ আপোনালোকে MCQs প্ৰেক্টিছ কৰক যিমান পাৰে তেতিয়া আপোনালোকৰ বেছি কামত আহিব ঠিক আছে সো তেনেকুৱা ধৰণৰ কথা বাকি আপোনালোকে যদি ইন্টাৰেষ্ট হয় তেতিয়ালে WhatsApp নম্বৰত মেছেজ কৰি জনাওক যদি লাগে PDF ফৰ্মেটত কোৰ্স বিলাক প্ৰভাইড কৰিম আপোনালোকে পেমেন্ট কৰাৰ লগে লগে গুটেখিনি কোৰ্স পাই যাব আৰু এটো এটা জেনুইন ইউটিউব চেনেল হয় মই অনুৰাগ শৰ্মা সো আপোনালোকৰ এসুৰেন্স দিছো আপোনালোকৰ একো প্ৰবলেম নহয় আপোনালোকে পেমেন্ট কৰাৰ লগে লগে গুটেখিনি PDF লগে লগে পাই যাব ঠিক আছে ঠিক তেনেদৰে ADRE 3.0 আৰু আসাম পুলিচৰ SI কনষ্টেবলৰ কোৰ্সেছ এভেইলেবল আছে ADRE 3.0 300 আৰু SI কনষ্টেবলৰ 250 रुपीसत এভেইলেবল আছে ইয়াতে স্ক্ৰিনত দিয়া WhatsApp নম্বৰটোত মেছেজ কৰি মোক জনাব পাৰে আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্স এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ কভাৰ হৈ যাব DHS DME গুৱাহাটী হাইকোৰ্ট ঠিক আছে ADRE আসাম পুলিচ APSC ডিপাৰ্টমেন্টাল এক্সামছ আৰু লগতে 23 খন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ পাব মানে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সামৰ সো 400 रुपीसत এভেইলেবল আছে এটো নম্বৰ WhatsApp কৰিব 9706557851 APSC ৰিসাৰ্চ এসিস্টেন্টৰ ফুল কোৰ্স এভেইলেবল আছে ফাইনান্স ডিপাৰ্টমেন্টৰ 300 रुपीसत এটো নম্বৰ WhatsApp কৰিব 9706557851 আৰু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ এনেটো আসাম কম্পিটিটিভ এক্সামৰ কোৰ্সটোত ইনক্লুডেড আছে কিন্তু তাৰ বাহিৰে যদি আপোনালোকে বেলেগকে ল'ব বিচাৰে তেনে 23 টা প্ৰিভিয়াছ কোৱেশ্চন পেপাৰছ এভেইলেবল আছে APSC হাইকোৰ্ট DHS DME ADRE এটসেট্ৰা ঠিক আছে ইয়াতে আনসাৰ কিজো এভেইলেবল আছে 75 रुपीसत এটো নম্বৰ WhatsApp কৰি ল'ব পাৰিব 9706557851 আৰু এনে কাৰেন্ট এফেয়াৰ্স আৰু এক্সাম ওৰিয়েন্টেড ম্যাথছ এপ্টিটিউড নিউমেৰিকেলছ হেখিনি বস্তু ইনক্লুডেড আছে কোৰ্স বিলাকত সো মই এটা কথা ক'ব পাৰিলো DHS DME এইবিলাক কোৰ্সত আপোনালোকে কাৰেন্ট এফেয়াৰ্স ইংলিশ গুটেবিলাক এভেইলেবল মানে ইনক্লুডেড আছে ঠিক আছে এনে কারেন্ট এফেয়ার্স আৰু এক্সাম ওৰিয়েন্টেড ম্যাথছ এপ্টিটিউড নিউমেৰিকেলছ হেবিলাকটো ইনক্লুডেড আছে কোৰ্সত কোনবাই যদি কোৰ্স নলয় যদি অকল এইগিটা বস্তু লম বুলি ভাবিছে 100 रुपीसত এভেইলেবল আছে এটো নম্বৰ WhatsApp কৰিব 9706557851 ঠিক আছে আৰু লগতে APSC আৰবান টেকনিক্যাল অফিচাৰ পৰীক্ষা আহি পাই গলি 16 আৰু 17 নৱেম্বৰত আছে তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু জেনাৰেল ইংলিছৰ ওপৰত 300 रुपीसত এটো নম্বৰ WhatsApp কৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনাৰেল নলেজৰ ওপৰত 350 এটো নম্বৰ WhatsApp কৰিব 9706557851 APSC grade 4 full course available আছে 250 এটো নম্বৰ WhatsApp কৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ ৰিক্ৰুটমেন্টৰ 300 रुपीसৰ এটা কোৰ্স এভেইলেবল আছে 9706557851 এটো নম্বৰ WhatsApp কৰি ল'ব পাৰিব APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিশ গ্ৰামাৰ ওপৰত 250 रुपीसত ইয়াতে স্ক্ৰিনত দিয়া WhatsApp নম্বৰটোত মেছেজ কৰি ল'ব পাৰিব বাকি আপডেটেড কাৰেন্ট এফেয়াৰ্স বিলাক মোৰ পৰা কোৰ্স লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্দাৰ পেমেন্ট কৰিব নালাগে এটা জাস্ট ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেন্ট এফেয়াৰ্স লাগে মই লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিম ঠিক আছে আৰু কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছ খিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গুটি কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে হেতু অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি আগতে কোনবাই যদি মোৰ পৰা কিবা কোৰ্স লৈ থৈছিল এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছ খিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব হেকিন ললে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে আপোনালোকে যদি বাকি ভিডিও ডেসক্ৰিপচনৰ কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ আৰ্ট চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিওটোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে DHS DME আসাম বুলি এই প্লেলিষ্টত গলে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব প্লেলিষ্টৰ লিংকটো ভিডিও ডেসক্ৰিপচনত আপোনালোকে পাই যাব বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় অসম